নতুন প্ৰজন্মৰ কাষলৈ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ কাষলৈ যোৱাৰ আগতে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ভণ্টি তেওঁ কিবা এটা ক'ব বিচাৰিছে মই কটন বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ইংৰাজী বিভাগৰ এগৰাকী ছাত্ৰী জুবিন দাক মই কেতিয়াও লগ নাপালোঁ আৰু সেইটোৱে মোৰ বাবে বহুত দুৰ্ভাগ্যজনক কথা এনে বহুত অনুৰাগী আছে যিয়ে তেওঁক মন ফুলি ভাল পাইছিলে কিন্তু তেওঁ কেতিয়াও ওচৰৰ পৰা চাবলৈ চুই চাবলৈ সেই সৌভাগ্যকণ নাপালে কিন্তু তথাপিও তেওঁ আমাৰ মাজত জীয়াই আছে মই নিজৰ পাৰ্চনেল কথা ক'বলৈ গ'লে মোৰ নামটো অনামিকা শৰ্মা মোৰ মা দেউতাই জুবিন গাৰ্গক বহুত ভাল পাইছিলে আৰু সেইকাৰণে মোৰ নামটো অনামিকা ৰাখিছিলে আৰু নামটোৱে নহয় তেওঁৰ আচাৰ আচৰণ তেওঁৰ কথা বতৰা তেওঁৰ চিন্তাধাৰা মোৰ মাজত বহুতভাৱে সন্নিহিত হৈ আছে বুলি মই ভাবোঁ তেওঁ মোৰ কাৰণে সদায় অনুপ্ৰেৰণা আৰু মই বহুত গৌৰৱান্বিত যে আমাৰ জেনেৰেশ্যন জেড আমি জেনেৰেশ্যন জেড যি নৰ্থ ইণ্ডিয়াত হওক চাউথ ইণ্ডিয়াত হওক যি চিন্তাধাৰা প্ৰৱৰ্তন কিন্তু অসমৰ বাবে জেনেৰেশ্যন জেড জেনেৰেশ্যন জুবিন আৰু তেওঁ এটাই মই বিশ্বাস কৰোঁ যে দেৱতাৰ কেতিয়াও বিলীন নহয় দেৱতা অন্তৰ্ধান হয় আৰু তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব সদায় আমি তেওঁক ভাল পাই যাম তেওঁৰ গানেৰে তেওঁৰ বাবে কবিতা লিখিম তেওঁৰ যি চিন্তাধাৰা যি তেওঁৰ ৰেবেলিয়াছ যিটো এটিটিউড সেই এটিটিউডটো আমাৰ মাজতো সদায় থাকিব প্ৰতিবাদী সত্তাটো সদায় থাকিব ভুলৰ বাবে আমি সদায় মাত মাতি যাম আৰু সেইখিনিতে কৈ মই মোৰ বক্তৃতা খুব ভাল কথা ধন্যবাদ জনাইছোঁ অনামিকা বি বৰুৱা মহাবিদ্যালয়ৰ কোনো এজন ছাত্ৰৰ কাষলৈ বা ছাত্ৰীৰ কাষলৈ মই যাব বিচাৰিম তোমালোকৰ এজন অগ্ৰজ আমি যাক ছুপাৰ ছিনিয়ৰ বুলি কওঁ আৰু সেইখন কলেজৰে তোমালোক একোজন শিক্ষাৰ্থী আজি তেওঁৰ জন্মদিন তেওঁ বিহীন বুলি আমি ক'ব বিচৰা নাই তেওঁৰ জন্মদিন তেওঁ বন্য শিক্ষক কি ক'বা